কঁঠাল চুৰ কৰি লৈ আহিছিলোঁ ৰাতি আৰু আজি চুৰ মানে নহয় আৰু জাষ্ট বেলেগ এটা ডিপাৰ্টমেণ্টৰ পৰা মনে মনে লৈ আহিছিলোঁ আৰু এতিয়া আজি বনাম হোষ্টেলত কঁঠাল কেনেকৈ বনায় ঘৰতো সুধিব লাগিব মাক কেনেকৈ বনায় আৰু ইয়াত বনাম আজি বলক প্ৰথম কঁঠালটো কাটোগৈ এইটো আছে মোৰ লগত আৰু ৰুমত আৰু তাৰ জগাই পেলাই কঁঠালটো কাটিব কওঁ কঁঠালটো মই নাকাটো আঠা কাৰণে তাক কাটিব দিম ঐ দীপ ঐ কঁঠাল কাট বেয়া শব্দ ব্যৱহাৰ নকৰ কঁঠাল কাট ভালকৈ খান নহ'লেতো হাতৰ পৰা নাযায় আৰু ভালকৈ সানি লয় একো নহয় তেল ধেৰ আছে আহিছে এইটো কঁঠালটো ষ্টাৰ্ট নকৰিবি না ষ্টাৰ্ট কৰিলে কঁঠাল খাম বুলি ভাবি আছিলোঁ ফাইনেলি কঁঠাল এতিয়া কঁঠাল কাটিবই নাজানে চেচ ঐ ভালকৈ কাট ভাই মই কাটিম কঁঠালটো ইমান ডাঙৰ আৰু চুই গতি এয়া আৰু এখন চুৰিহে কাটিবলগীয়া হৈ আছে হোষ্টেল লাইফ এনেকুৱা আৰু যি দি বস্তু কাটিব লাগিব দাঁত দে কাট এটা বাজি গ'ল এতিয়া কথাখিনি বনাওঁগৈ কাৰণ সিহঁতে বনাব নাজানে একো মই বনাব লাগিব আৰু সিহঁতৰ ৰুমলৈ আকৌ গৈ আছোঁ মই সিহঁতে অলৰেডি বইল কৰি থৈছে কঁঠালখিনি এতিয়া খালি মই ভাজিবগৈ লাগে যাওঁ ৰুমলৈ ঐ ক'লা তই শুই আছ আকৌ তে মই বনাব লাগিব আমাৰ মঞ্চত দেখিছে আপোনালোকে কি শুনিছে ছাৰ আপুনি কি শুনিছে ছোৱালী চাৰি হাজবেণ্ড মেটেৰিয়েল কিন্তু দেই হাজবেণ্ড মেটেৰিয়েল জমিব কিন্তু দেই ছোৱালীজনী কম লাকি হ'বনে বাৰু এইফালে বিলাহী পিঁয়াজ আদা নহৰু ৰেডি এইফালে মছলা খুন্দি আছে এইটো এনেই এই বস্তুখিনি তাৰ মালিক বুলি সি মালিক এনেই বহি আছে ইয়াতে পিঁয়াজখিনি হৈ গ'ল এতিয়া মই দিম মছলা অ'কে বনাব জান সেইকাৰণে শিকিব লাগে খাব জানো নাজানো খাব জানো অ'কে এতিয়া বাকী বস্তুখিনি দিওঁ লোকেল মাংসৰে চয়াবিনৰ মাংস লোকেল মাংস তুমি বুজা নাই হৈ গ'ল দেখাত মাংস সস্তা মাংস ন কি ক'বা খাম আৰু সৰু পোৱালিক যেন বুদ্ধি কৰি খুৱাই চয়াবিনৰ মাংস বুলি ছেইম কণ্ডিশ্যন আৰু আমাৰ লগত মিজোলা এটাও আছে তাকো খুৱাই চাম কেনেকুৱা পায় সি লেটছ চি কণী ফ্ৰেঞ্চ ফ্ৰাইজ আৰু দালি চাটনি বঢ়িয়া কেনেকুৱা চলি আছে উদীপ তই খুৱাই নে চাগে খা ল